লখিমপুৰত ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰে চিকিৎসা বৃত্তিত জড়িত থকাৰ অভিযোগ। যোৰহাটৰ ৰংদৈ গাঁৱৰ পল্লৱ বৰাৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি চিকিৎসা চলাই থকাৰ অভিযোগ। যোৰহাট জিলা আয়ুক্তই বাতিল কৰে পল্লৱ বৰাৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনস্থ ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ সমিতিয়ে এক নিৰ্দেশনা জাৰি কৰাৰ পাছতে এই প্ৰমাণপত্ৰ বাতিল কৰে জিলা আয়ুক্তই। হয়, যোৱা 27/5/2025 তাৰিখে চেয়াৰমেন ষ্টেট লেভেল স্ক্ৰুটনি কমিটি ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট অসম চৰকাৰৰ চেয়াৰমেন মহোদয়ৰ এটা নিৰ্দেশ জাৰি কৰিছিলে, য'ত মেনশ্যন কৰা আছে ডক্টৰ পল্লৱ বৰা, ছান অফ জীৱকান্ত বৰা, ভিলেজ ৰংদৈ, যোৰহাট জিলা। তেওঁ কোনো চিডিউল কাষ্টৰ মেম্বাৰ নহয় আৰু তেওঁৰ ৰিপৰ্টটো বেছ কৰিছে অন দ্য বেচিছ অফ CID ৰিপৰ্ট এণ্ড আদাৰ এভিডেঞ্চেছ। আৰু তেখেতে জিলা আয়ুক্তলৈ এটা ৰিকমেণ্ডেশ্যন দিছিলে যে যিহেতু তেওঁ চিডিউল কাষ্টৰ মেম্বাৰ নহয়, কোনো চিডিউল কাষ্টৰ তেওঁ বিলং নকৰে, যদিহে তেওঁৰ নামত চাৰ্টিফিকেট ইছ্যু কৰা হৈছে চাৰ্টিফিকেটখন কেঞ্চেল কৰিব লাগে বা হি ৰিকমেণ্ডেড ফৰ কেঞ্চেলেশ্যন অফ দ্য কাষ্ট চাৰ্টিফিকেট। পৰৱৰ্তী সময়ত আমি পৰীক্ষা কৰি চালোঁ যে চাৰ্টিফিকেটখন আমাৰ ইয়াৰ পৰা ইছ্যু কৰা হৈছিলে নে গোটেই কাগজখনেই জালিয়াতিৰে কৰি বনাইছে। এই সন্দৰ্ভত যোৱা 20/6/2024 তাৰিখে তেখেতৰ এটা শুনানি লোৱা হৈছিল। তাত আমাৰ অসম অনুসূচিত জাতি পৰিষদৰ বিষয়ববীয়া উপস্থিত আছিল। গোটেই বিষয়টো চালি জাৰি চাই আমি দেখিলোঁ যে চাৰ্টিফিকেটখন তেওঁ মিছ ৰিপ্ৰেজেণ্টেশ্যনৰে চাৰ্টিফিকেটখন উলিয়াইছিলে। মানে চাৰ্টিফিকেটখন ইছ্যু কৰাটো হয়, কিন্তু চাৰ্টিফিকেটখন পাবলৈ তেওঁৰ কিছু মিছ ৰিপ্ৰেজেণ্ট কৰিছে বা ভুল তথ্য দাঙি ধৰি পেলাই তেওঁ চাৰ্টিফিকেটখন ইয়াৰ পৰা উলিয়াবলৈ সক্ষম হৈছিল। গতিকে চেয়াৰমেন ষ্টেট লেভেল স্ক্ৰুটনি কমিটিৰ যি নিৰ্দেশনা আছে, সেই নিৰ্দেশনা মৰ্মে জিলা আয়ুক্তই যোৱা 2/7/2026 তাৰিখে উক্ত কাষ্ট চাৰ্টিফিকেটখন কেঞ্চেল কৰে। আৰু কাষ্ট চাৰ্টিফিকেটখনৰ বুক নাম্বাৰটো হৈছে 222 আৰু চিৰিয়েল নাম্বাৰটো 22196 আৰু ইছ্যু ডেট আছিলে 3/10/1986। চিডিউল কাষ্ট বুলি ইছ্যু কৰা আছিলে। গতিকে জিলা আয়ুক্তই ষ্টেট লেভেল স্ক্ৰুটনি কমিটিৰ পৰামৰ্শ মতে 2/7/2026 তাৰিখে ডক্টৰ পল্লৱ বৰাৰ চিডিউল কাষ্ট চাৰ্টিফিকেটখন নাকচ কৰিছে।